কংগ্ৰেছ যদি আপোনালোকে সাংবাদিক হয় ইতিহাসৰ ছাত্ৰ আপোনালোকে জানেই যে আমাৰ অসমত 60 বছৰ কংগ্ৰেছৰ শাসন আছিল আৰু 10 বছৰ এজিপিৰ শাসন আছিল আৰু বিদেশী নাগৰিকৰ আটাইতকৈ প্ৰবজন কোন চনত হৈছিল 71 চনত 67 চনৰ পৰা 71ৰ সময়ত আৰু সেইটোৱে অসমৰ ইতিহাসে কয় সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল এজিপিটো 85তে আহিলে हाँ हाँ एंटीभाइरास तो इंग्लैंडर पर आही थकिब इंग्लैंड पाकिस्तानर पर आहिब आमी हेतु बेजी लई लम आरो अजित भुइया नाমৰ ব্যক্তি এজনক सीएम ভিজিলেন্সে ইনকুৱাৰী কৰিব খুজিছে সেই গোচৰত কেইবাজনো এসিএস অফিচাৰৰ ইতিমধ্যে চাকৰি গৈছে আৰু গোচৰটোৰ অভিযোগনামাও প্ৰস্তুত হৈ আছে অজিত ভুইয়াৰ ষ্টেটমেন্ট বাকি আছিল আজি ষ্টেটমেন্ট হোৱাৰ পিছতে এসপ্তাহৰ ভিতৰতে এই কেছটো আদালতৰ ওচৰলৈকে গুচি যাব ৰান্ধনী বিলনি হৈ যাব চাকৰি থাকিবই যেনেকে দৰমহা পায় তেনেকে দৰমহা পাব অহা কেবিনেট দৰমহা আৰু বাঢ়িবহে কোনো ৰান্ধনী তাৰমানে চাকৰি নাযায় এইটো প্ৰশ্নটো ক'ৰ পৰা আহিল যিসকলে প্ৰশ্নটো কৰি আছে সেই কেইগৰাকী চাকৰিটো চেছ কৰি দিব লাগিব বেলেগক ভয় খুৱাৰ অপৰাধত কাৰণ মুখ্যমন্ত্ৰী হিচাপে মই সকলো মিটিঙতে কৈ আহিছোঁ যে আগতে ৰান্ধিছিলে এতিয়া বিলাব কাৰো চাকৰি নাযায় চাকৰি দৰমহাটো বাঢ়িব তথাপিতো কেইগৰাকী মানে কৈ থাকে যে চাকৰি যাব তাৰমানে তেওঁলোকৰ উদ্দেশ্যটো কি তাৰমানে তেওঁলোকৰ উদ্দেশ্যটো আন্দোলন কৰিব লাগে স্কুলত যাব নালাগে এইটোৱে হ'ব গতিকে টিভিত আমি সেই মহিলা কেইগৰাকীয়ে হওক বা ৰান্ধনী কেইগৰাকী হওক নামখিনি এতিয়া উলিয়াব দিছোঁ আৰু শিক্ষা বিভাগক আমি নটিচ দিব কৈছোঁ যে কি ভিত্তিত আপোনালোকে এনেকুৱা ষ্টেটমেন্ট দি আছে মুখ্যমন্ত্ৰীয়ে মিটিঙে কৈ থকাৰ পিছতো যে কাৰো চাকৰি নাযায় বলঞ্চ দৰমহা বাঢ়িবহে গতিকে তেওঁলোকক আমি ভিত্তিখিনি খুদিম আৰু ভিত্তিখিনি যদি ক'ব নোৱাৰে সেই কেইগৰাকী ৰান্ধনীৰ হয়তো চাকৰি যাব পাৰে